অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমি কলিকতাৰ কাণ্ডটো দেখিলোৱে, মৌমিতা দেৱনাথৰ কথাটোতো দেখিলোৱে। আপোনালোকে দৃষ্টান্তমূলক শাস্তি দিয়া আৰম্ভ কৰক, যাতে দ্বিতীয় কোনো ৰেপিষ্টে ছোৱালীক বেয়া চকুৰে চাবলৈ যাতে সাহস নাপায়। আজি কলকাতাৰ যিজন কালপ্ৰিট ধৰা পৰিছে, তেওঁক এতিয়া ট্ৰায়েলত নিব, কিবা টেষ্ট কৰিব। এইবিলাক ডুবাই নিচিনা কৰিব লাগে, পদপথত লৈ যাব লাগে, মানুহৰ আগত তেওঁলোকক শ্বুট কৰি দিব লাগে। এইটো আইনৰ আওতাত পৰালৈকে চাই থাকিলে বহুত ছোৱালী ধৰ্ষিতা হ'ব, বহুত মাতৃৰ বুকু সুদা হ'ব। সেইকাৰণে মই এইটো গৰিহণা দিছোঁ, আৰু যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে মই সকলো অভিভাৱকক নিজৰ ল'ৰা ছোৱালীক নজৰ ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমি কলিকতাৰ কাণ্ডটো দেখিলোৱে, মৌমিতা দেৱনাথৰ কথাটোতো দেখিলোৱে। মই এটা কথা আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাইজক এপিল কৰিব বিচাৰিছোঁ, মহিলা এগৰাকী বা কিশোৰ এগৰাকী যেতিয়া ধৰ্ষিতা হয়, সকলোৱে কয় যে আপোনালোক মহিলা কংগ্ৰেছ, আপোনালোক মহিলা সংগঠন, আপোনালোকে গৈ প্ৰটেষ্ট কৰক। ৱাই নট ইউথ? ল'ৰাবিলাকে কিয় নাযায়? পুৰুষসকলে কিয় প্ৰতিবাদ এইটো কথা নকৰে? গতিকে মই এটা প্ৰথমতেই কৈছোঁ যে সমাজত অভিভাৱকসকলক কৈছোঁ যে ল'ৰাবিলাকক বা ছোৱালীক সৰুৰ পৰাই আপোনালোকে এইটো শিক্ষা দিয়ক, যাতে কোনেও কাকো অপব্যৱহাৰ কৰিব, বেয়া ব্যৱহাৰ কৰিব নালাগে। আৰু মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, মুখ্যমন্ত্ৰীয়ে এতিয়া হিন্দু মুছলমান এই নাম উপাধি লৈ পেলাই ৰাজনীতি কৰা বন্ধ কৰি, যোনে মহিলাৰ ওপৰত আতিশয্য কৰে তেওঁক ফাষ্ট ট্ৰেক আদালতত আইনৰ মাজলৈ আনি তেওঁক সোনকালে তেওঁৰ ওপৰত এটা দৃষ্টান্তমূলক শাস্তি ল'ব লাগে, যাতে তৃতীয়জন প্ৰাখণ্ডই যাতে এনেকুৱা কাম কৰিবলৈ যাতে সাহস নাপায়। আজি দেশত আমাৰ নিজৰো এটা নিৰাপত্তা নাইকিয়া নিচিনা অৱস্থা হৈছে। আজি এগৰাকী সুন্দৰী ছোৱালী, খুব ধুনীয়া ছোৱালী এগৰাকী আজি মেডিকেল কলেজত পঢ়ি, তাইটোতো পূৰা আবুৰত থকা ছোৱালী এজনী আজি কি অৱস্থা হ'ল। কাইলৈ যে আমাৰ লগত নহ'ব, মোৰ ছোৱালীৰ লগত নহ'ব, তাৰ কিবা আছে নেকি? সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, হিন্দু মুছলমান এইবিলাক কথা কৰা বন্ধ কৰক। আপোনালোকে দৃষ্টান্তমূলক শাস্তি দিয়া আৰম্ভ কৰক, যাতে দ্বিতীয় কোনো ৰেপিষ্টে ছোৱালীক বেয়া চকুৰে চাবলৈ যাতে সাহস নাপায়। আজি কলকাতাৰ যিজন কালপ্ৰিট ধৰা পৰিছে, তেওঁক এতিয়া ট্ৰায়েলত নিব, কিবা টেষ্ট কৰিব। এইবিলাক ডুবাই নিচিনা কৰিব লাগে, পদপথত লৈ যাব লাগে, মানুহৰ আগত তেওঁলোকক শ্বুট কৰি দিব লাগে। এইটো আইনৰ আওতাত পৰালৈকে চাই থাকিলে বহুত ছোৱালী ধৰ্ষিতা হ'ব, বহুত মাতৃৰ বুকু সুদা হ'ব। সেইকাৰণে মই এইটো গৰিহণা দিছোঁ, আৰু যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে মই সকলো অভিভাৱকক নিজৰ ল'ৰা ছোৱালীক নজৰ ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মৌমিতা দেৱনাথৰ কথাটোতো দেখিলোৱে। মই এটা কথা আপোনালোকৰ চেনেলৰ জৰিয়তে ৰাইজক এপিল কৰিব বিচাৰিছোঁ, মহিলা এগৰাকী বা কিশোৰ এগৰাকী যেতিয়া ধৰ্ষিতা হয়, সকলোৱে কয় যে আপোনালোক মহিলা কংগ্ৰেছ, আপোনালোক মহিলা সংগঠন, আপোনালোকে গৈ প্ৰটেষ্ট কৰক। ৱাই নট ইউথ? ল'ৰাবিলাকে কিয় নাযায়? পুৰুষসকলে কিয় প্ৰতিবাদ এইটো কথা নকৰে? গতিকে মই এটা প্ৰথমতেই কৈছোঁ যে সমাজত অভিভাৱকসকলক কৈছোঁ যে ল'ৰাবিলাকক বা ছোৱালীক সৰুৰ পৰাই আপোনালোকে এইটো শিক্ষা দিয়ক, যাতে কোনেও কাকো অপব্যৱহাৰ কৰিব, বেয়া ব্যৱহাৰ কৰিব নালাগে। আৰু মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, মুখ্যমন্ত্ৰীয়ে এতিয়া হিন্দু মুছলমান এই নাম উপাধি লৈ পেলাই ৰাজনীতি কৰা বন্ধ কৰি,